সমূহ দৰ্শকে পুনৰবাৰ স্বাগতম জনাইছোঁ, নমস্কাৰ জনাইছোঁ দৰ্শকসকল। আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰায় দেখিবলৈ পাওঁ সন্ত ৰামপাল মহাৰাজৰ সান্নিধ্যত যৌতুকমুক্ত বিবাহ অনুষ্ঠিত হয়। আৰু সেই উপলক্ষে আমি আজি পুনৰ উপস্থিত হৈছোঁ সেই সতলোক আশ্ৰম সোণাপুৰত। আমি জানিব পাৰিছোঁ যে সতলোক আশ্ৰম এই সোণাপুৰত এহাল নৱদম্পতিৰ যৌতুকমুক্ত বিবাহ অনুষ্ঠিত হৈছে আৰু সেই বিবাহ সন্ত ৰামপাল মহাৰাজৰ সান্নিধ্যত অনুষ্ঠিত হোৱা বুলি আমি জানিব পাৰিছোঁ। আৰু ইয়াত আমি বিভিন্ন শ্ৰদ্ধালুক দেখিছোঁ আৰু সেই শ্ৰদ্ধালুসকলৰ পৰা কিছু অনুভৱ জানিবলৈ প্ৰয়াস কৰিম। মই কেমেৰা পাৰ্চনক অনুৰোধ জনাইছোঁ এজন শ্ৰদ্ধালুক কাষলৈ নিবৰ বাবে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, আপোনাৰ শুভ নামটো জনাওকচোন। মই নিতুল চন্দ্ৰ হালৈ। ছাৰ, আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰায় দেখিবলৈ পাওঁ সন্ত ৰামপাল মহাৰাজৰ সান্নিধ্যত যৌতুকমুক্ত বিবাহ অনুষ্ঠিত হয়। আৰু আমি অসমৰ বিভিন্ন ঠাইতো তেনেধৰণৰ বিবাহ যি যৌতুকমুক্ত বিবাহ প্ৰায় দেখি আছোঁ বৰ্তমান ছ'চিয়েল মিডিয়া প্লেটফৰ্মত। আজি আমি সোণাপুৰত আহিছোঁ, এই সতলোক আশ্ৰম সোণাপুৰত। ইয়াতো আমি দেখিলোঁ যে এহাল নৱদম্পতি যৌতুকমুক্ত বিবাহ অনুষ্ঠিত হ'ল, সম্পন্ন হ'ল কিছু সময় আগতে। গতিকে আপুনি ইয়াত ভাগ লৈছে, আপুনি এই সম্পৰ্কে কি ক'ব বিচাৰে? গুৰুজী ৰামপালজী মহাৰাজৰ বিশ্ব কল্যাণ মিছনৰ এই এটা বহুত ডাঙৰ গুৰুত্বপূৰ্ণ অংশ। আজি আমিও সৌভাগ্যৱান যে এই শুভ অনুষ্ঠানত আমি উপস্থিত থাকিব পাৰিছোঁ। দহেজমুক্ত বিবাহ বা সমাজৰ পৰা কুসংস্কাৰ আঁতৰোৱাৰ যি আহ্বান, সেই আহ্বানৰ সঁহাৰি জনাই এই বিবাহ আৰম্ভ হৈছে। আৰু এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কল্যাণকামী কামৰ দ্বাৰাই গুৰুজীৰ মিছনটো চলি আছে। আমি ইয়াৰো এটা সামান্য অংশ হিচাপে খুবেই সৌভাগ্যৱান বুলি ভাবিছোঁ। আৰু ছাৰ, এনেধৰণৰ যি অদ্ভুত বিবাহ সন্ত ৰামপাল মহাৰাজৰ ভাষাত ইয়াক ৰেমনি পদ্ধতি বুলি কোৱা হয়। ইয়াত আমি কোনো ধৰণৰ জাক জমকতা দেখা নাই, কোনো ডিজে বক্স বজোৱা দেখা নাই আৰু কোনো ধৰণৰ ইয়াত আড়ম্বৰ দেখা নাই আমি। এইটো ছাৰ আমাৰ সমাজৰ লোকে কেনেকৈ মানি ল'ব? আমাৰ সমাজত যিহেতু পৰম্পৰা, পুৰণি যিটো পৰম্পৰা, বৰযাত্ৰী থাকে, লগতে বিভিন্ন ধৰণৰ অনুষ্ঠান আয়োজন কৰে বা কিছুমানে হৰিনাম গায় বা কিছুমানে আমাৰ অসমীয়া পৰম্পৰা হিচাপে বিভিন্ন ধৰণে জাক জমকতাৰে বিবাহ এখন সম্পন্ন কৰা দেখা যায় আৰু তাত ধন ব্যয় কৰাও আমি দেখিবলৈ পাওঁ। এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে আমাৰ সমাজক? আচলতে তেওঁলোকে এনেধৰণৰ বিবাহক সন্মতি দিবনে? আচলতে সমাজত উচ্চ নিচৰ প্ৰভাৱ আঁতৰাবলৈ হ'লে এই ব্যৱস্থাটোৰ খুবেই তাৎপৰ্য আছে। কাৰণ যিসকলৰ টকা পইচা আছে তেওঁলোকে ডিজে বা অন্য ধৰণৰ বিভিন্ন ধৰণৰ উলহ মালহৰ ব্যৱস্থা কৰি পেলাই পইচা পাতি খৰচ কৰে। তেনেকৈ দহেজৰো ব্যৱস্থা আছিলে, কিন্তু দুখীয়া সমাজৰ কাৰণে ছোৱালীবিলাক খুবেই বিপদত পৰিছিল। আত্মহত্যা কৰিবলগীয়া, জুই জ্বলাই দিয়া বা বিভিন্ন ধৰণৰ সংস্কাৰত জড়িত হৈ আছিল। গুৰুজীৰ এই আহ্বানত সঁহাৰি জনাই গোটেই বিশ্বৰ মানুহেই, ভাৰতবৰ্ষতো বহুতখিনিয়ে আগবাঢ়ি গৈছে আৰু ইয়াৰ পৰা প্ৰত্যেকেই উচ্চ নিচৰ যিটো প্ৰভাৱ এইটো মুক্ত হ'ব গৈ আছে। ইয়াৰ দ্বাৰাই সমাজক কুসংস্কাৰমুক্ত কৰাৰ যিটো আহ্বান, এইটো সকলোৱে আঁকোৱালি ল'ব বুলি আমি ধাৰণা কৰিছোঁ। ধন্যবাদ থাকিল ছাৰ। ইতিমধ্যে শ্ৰদ্ধালুজনে জনাল যে সন্ত ৰামপাল মহাৰাজৰ সান্নিধ্যত যি ইয়াত যৌতুকমুক্ত বিবাহ অনুষ্ঠিত হ'ল, আচলতে সন্ত ৰামপাল মহাৰাজে সমাজৰ পৰা কুসংস্কাৰ, অন্ধবিশ্বাস এইবিলাক দূৰ কৰাৰ উদ্দেশ্যেৰে এই অদ্ভুত পদ্ধতিৰে যি ৰমণী পদ্ধতিৰে বিবাহ সম্পন্ন কৰিলে, সঁচাই শলাগিবলগীয়া। আমি এতিয়া নৱদম্পতিৰ কিছু অনুভৱ জানিবলৈ প্ৰয়াস কৰিম, যি নৱদম্পতি ইয়াতে বৰ্তমান যৌতুকমুক্ত বিবাহ সম্পন্ন হ'ল তেওঁলোকৰ, আৰু তেওঁলোকৰ কিছু অনুভৱ জানিবলৈ প্ৰয়াস কৰিম। ইয়াত বিভিন্ন শ্ৰদ্ধালুক আমি বহি থকা দেখিবলৈ পাইছোঁ। একাষে মহিলা বহি আছে আৰু লগতে কিছু শ্ৰদ্ধালু ইয়াত বহি থকা আমি দেখিবলৈ পাইছোঁ। পোনপ্ৰথমে মই যুৱকজনৰ কাষলৈ যাব বিচাৰিছোঁ। তেখেত যিহেতু ইয়াত বহি আছে, মই তেখেতৰ কিছু অনুভৱ জানিবলৈ প্ৰয়াস কৰিম। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, আপোনাৰ শুভ নামটো জনাওকচোন। মোৰ নাম ৰাজেশ দলে। ছাৰ, আপোনাৰ আজি এই যে যৌতুকমুক্ত বিবাহ অনুষ্ঠিত হ'ল সতলোক আশ্ৰম সোণাপুৰত, এই প্ৰেৰণাটো ছাৰ আপুনি ক'ৰ পৰা পালে ছাৰ? এইটো সদগুৰু সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা সৎসংগৰ মাধ্যমত আমি ছ'চিয়েল মিডিয়া সেৱা পাইছিলোঁ। আৰু ছাৰ, যিহেতু আপুনি এনে অদ্ভুত পদ্ধতিৰে এই বিবাহ আপোনাৰ সম্পন্ন হ'ল, আৰু এই বিবাহ সম্পন্ন কৰি আপুনি কেনে অনুভৱ কৰিছে আচলতে? হয়, মই বহুত লাভ সম্বন্ধিত কৰিছোঁ, কাৰণ আজিকালি যুগত যৌতুক বিবাহ এই সন্ত ৰামপালজী গুৰু মহাৰাজে শান্তি প্ৰাপ্তিৰ কাৰণে মানুহক সমাজক বহুত বিবাহ সম্পন্ন কৰিছে মুক্তিৰ কাৰণে। আৰু আমি বিভিন্ন সময়ত দেখিবলৈ পাওঁ যে আমাৰ অসমীয়া পৰম্পৰা হিচাপে যেতিয়া এখন বিবাহ সম্পন্ন হয়, তাত জাক জমকতাৰে বিবাহ আয়োজন কৰা হয়, মণ্ডপ সজোৱা হয়, বৰযাত্ৰী থাকে। কিন্তু আপোনালোকৰ এই যি 17 মিনিটত যি সম্পন্ন হ'ল বিবাহ, ইয়াত কোনো আমি জাক জমকতা দেখা নাই, কোনো ডিজে বজোৱা দেখা নাই, কোনো আৰম্ভ কৰা আমি দেখিবলৈ পোৱা নাই। এইটো ছাৰ কেনেকৈ সম্ভৱ? এনেধৰণৰ বিবাহ আপোনালোকে 17 মিনিটত সম্পন্ন কৰিলে, আৰু এইটো ছাৰ কেনেকৈ সম্ভৱ? এইটো জগতগুৰু সন্ত ৰামপালজী মহাৰাজে আজিকালি দহেজমুক্তি বিবাহত 17 মিনিটত মানুহক আমাৰ এইটো ৰেমনি কৰি দিয়া হয়। মানুহক বিবাহ বিবেচন কৰি দিছে, এইটো শান্তিৰ প্ৰাপ্তি হয়। এইটো
কাৰণ আমাৰ কোনো শাস্ত্ৰত বেন বজোৱা ঢোল বজোৱা এইবোৰ নহয়। কেতিয়া সন্ত ৰামপালজী দেশৰ বৰ্তমান এইটো সময়ত দেশমুক্ত বিবাহ মানুহ সমাজক দিয়ে গৈছে, শান্তিৰ প্ৰাপ্তি হয় এইটো। আচ্ছা, এতিয়া যিহেতু আপোনালোকে কোনো ধৰণৰ টকা পইচা লেনদেন কৰা নাই, কিন্তু অনাগত দিনত ভৱিষ্যতে আপুনি কন্যা ঘৰৰ পৰা বা তেওঁলোকৰ পৰিয়ালৰ ফালৰ পৰা কিবা দাবী কৰিব নেকি ছাৰ, কিবা টকা পইচা বা যেনেকুৱা সম্পত্তি? নাই এনেকৈ দাবী কেতিয়াও নহয়, কাৰণ এইটো একদম লোৱা উচিত। সন্ত ৰামপালজী গুৰু মহাৰাজে আমাক এইটো দিয়া নাই কেতিয়াও, কাৰণ তাৰপৰা লোৱা মানে আমি আকৌ নেক্সট জন্মত আকৌ দিব লাগিব। সেইকাৰণে এইবোৰ আমাৰ শাস্ত্ৰত দেশ লোৱা এইটো কেতিয়াও কোনো শাস্ত্ৰত নাই। জগতগুৰু সন্ত ৰামপালজী মহাৰাজে আমাক কৈ পেলাই এইবোৰ আমাৰ 17 মিনিটৰ ৰেমনি কৰি আমাক শান্তি প্ৰাপ্তি কৰি দিয়ে এইটো। আৰু আপুনি যিহেতু এনে অদ্ভুত পদ্ধতিৰে যি বিবাহ সম্পন্ন কৰিলে, এই ক্ষেত্ৰত আপোনাৰ পৰিয়ালৰ লোকে সন্মতি জনাইছেনে আপোনাক? সন্মতি জনাইছে এইটো। আৰু আপুনি সুখী বৰ্তমান? সুখী হয় এইটো। আৰু আপুনি কি বাৰ্তা দিব বিচাৰে আমাৰ নৱপ্ৰজন্মক, যিসকল যুৱকে ধৰক বৰ্তমান সময়ত বিবাহ কৰিব নোৱাৰে টকা পইচাৰ অভাৱৰ বাবে বা বিভিন্ন সমস্যাৰ বাবে? অসমবাসী যিবিলাক যুৱক আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে এনেধৰণৰ বিবাহ কৰি, যাতে আমাৰ সমাজৰ পৰা যি কুসংস্কাৰ, যৌতুকৰ দৰে যিটো কুপৰম্পৰা, ইয়াক নাশ কৰিবৰ বাবে আপুনি কি বাৰ্তা দিব বিচাৰে? বাৰ্তা মানে এইটো সময়ত সন্ত ৰামপাল গুৰু মহাৰাজে বৰ্তমান দেশমুক্তি বিবাহ পূৰা মানুহক শান্তি প্ৰাপ্তিৰ কাৰণে দিয়া গৈছে। সেইকাৰণে উঠি অহা নৱপ্ৰজন্মক সন্ত ৰামপালজী গুৰু মহাৰাজে আজিকালি দি আছে। সেইকাৰণে চবকে আমি আবেদন জনাইছোঁ কি এনেকৈ ৰামনি কৰিলে মানুহৰ সুখ প্ৰাপ্তি হয়, সুখ শান্তি হয়, চিৰ জীৱনৰ কাৰণে সদা শান্তি হয় এইটো। এতিয়া আমি যুৱতীগৰাকীৰ পৰা কিছু অনুভৱ জানিবলৈ প্ৰয়াস কৰিম। আচলতে তেওঁৰ যি অদ্ভুত পদ্ধতি এই যুৱকজনৰ সৈতে বিবাহ পাশত আবদ্ধ হ'ল, অদ্ভুত পদ্ধতিত যি বিবাহ সম্পন্ন হ'ল তেওঁৰ পৰা কিছু কথা জানিবলৈ প্ৰয়াস কৰিম। নমস্কাৰ, सबसे আপোনাৰ শুভ নামটো জনাওকচোন। जंग तेरंग पी আপুনি আজি সতলোক আশ্ৰম সোণাপুৰত যি অদ্ভুত পদ্ধতিৰে বিবাহ সম্পন্ন কৰিলে এই যুৱকজনৰ সৈতে, এই প্ৰেৰণাটো আপুনি ক'ৰ পৰা পালে? আজি ভকতজিয়ে মোক এটা জ্ঞান গংগা কিতাপ দি কিনে মই জ্ঞানটো পঢ়ি কিনে, মোক বুঢ়াকৈ পঢ়া নাই, আধা পঢ়ি কিনে জ্ঞান পাই কিনে মই সতলোক আশ্ৰমত আহি মই মানে নাম দীক্ষা লৈ কিনে ভকতজিৰ লগত আহি কিনে নাম দীক্ষা লৈ দিছোঁ ইয়াতে। আৰু কেনে লাগিছে আপুনি এনে অদ্ভুত পদ্ধতিৰে যি বিবাহ সম্পন্ন হ'ল আপোনাৰ আজি, কেনে লাগিছে আপোনাৰ? আজি বহুত মানে গুৰুজী দয়া আছে, বহুত ভাল লাগিছে। আৰু আপুনি যিহেতু এই বিবাহ পাশত আবদ্ধ হ'লে, আৰু আপোনাৰ পৰিয়ালৰ লোকে সন্মতি জনাইছেনে আপোনাক, না পৰিয়ালৰ লোকে ভৱিষ্যতে আপোনাক কিবা হয়তো বাধা প্ৰদান কৰিব পাৰে বা এনেধৰণৰ বিবাহ পদ্ধতি আপোনাৰ যি বিবাহ সম্পন্ন হ'ল? বাধা কৰিব নোৱাৰে, এতিয়া চবেই ৰিজি হৈ কিনে আমি ৰামনি হৈছে সতলোক আশ্ৰমত সন্ত ৰামপালজী মহাৰাজ। আৰু দৰা ঘৰৰ ফালৰ পৰা ভৱিষ্যতে কিবা দাবী কৰিব নেকি, যে আপোনালোকক আজি ধৰক যৌতুক, কোনো ধৰণৰ যৌতুকৰ লেনদেন কৰা দেখা নাই আমি, আৰু অনাগত দিনত কিবা দাবী কৰিব নেকি তেওঁলোকে? নাই, কেতিয়া দাবী নকৰে। আৰু আপুনি আমাৰ যুৱতীসকলৰ, অসমৰ যিবিলাক যুৱতী আছে, কাৰোবাৰ হয়তো 5গৰাকী কন্যা আছে, কোনোবা পিতৃৰ, কোনোবা কৃষকৰ, দৰিদ্ৰ পৰিয়ালৰ, তেনে যুৱতীসকলে হয়তো টকা পইচাৰ অভাৱত বিবাহ মানে সম্পন্ন কৰিব নোৱাৰে, বহুতে হয়তো মানসিকভাৱে কষ্টত ভুগিব লগা হয়, সেইসকলক আপুনি কি বাৰ্তা দিব বিচাৰে? সেইকাৰণে আমি সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ শুনি, জ্ঞান শুনি কেনে নাম দীক্ষা লৈ কেনে শান্তি পাব পাৰে, কেনে চবেই ভাই ভণ্টিয়ে আহিব পাৰে। ধন্যবাদ থাকিল। চবচে এতিয়া আমি কইনা ঘৰৰ ফালৰ কিছু পৰিয়ালৰ লোক ইয়াত উপস্থিত আছে, তেওঁলোকৰ পৰা আমি কিছু অনুভৱ জানিবলৈ প্ৰয়াস কৰিম। মই কেমেৰা পাৰ্চনক অনুৰোধ জনাইছোঁ তেওঁলোকৰ কাষলৈ নিবৰ বাবে। মই এগৰাকী ভণ্টিৰ কাষলৈ যাব বিচাৰিছোঁ, তেখেত ইয়াত উপস্থিত আছে। নমস্কাৰ। নমস্কাৰ চব। আপোনাৰ শুভ নামটো? মিছ মিনুকা তেৰাং পি। কেনে লাগিছে এনে অদ্ভুত পদ্ধতিৰে যি বিবাহ সম্পন্ন হ'ল এহাল নৱদম্পতিৰ, ইয়াত ভাগ লৈ কেনে লাগিছে? বিবাহ বহুত ভাল লাগিছে, ইয়াতে বহুত সুখ লাগিছে। কিবা যৌতুকৰ লেনদেন কৰা দেখিছেনে আপুনি ইয়াত? লেনদেন দেখা পোৱা নাই। আৰু এতিয়া আমি আৰু এগৰাকী মহিলাৰ কাষলৈ যাব বিচাৰিছোঁ। নমস্কাৰ। নমস্কাৰ। বাইদেউ, আপোনাৰ কেনে লাগিছে এনে অদ্ভুত পদ্ধতিৰে যি বিবাহ সম্পন্ন হ'ল, আপুনি ইয়াত ভাগ লৈ কেনে পাইছে? বহুত ভাল লাগিছে, মানে এনেকুৱা মই দেখাই নাই বিয়াটো। আৰু আপোনাৰ কইনাগৰাকী আপোনাৰ কি হয় সম্পৰ্ক? ভণ্টি লাগে। আপুনি সুখীনে এনেধৰণৰ বিবাহ যি সম্পন্ন হ'ল তাইৰ? অঁ, খুবেই ভালেই। আৰু আমি আৰু এগৰাকী যুৱতীৰ কাষলৈ যাব বিচাৰিছোঁ। নমস্কাৰ। নমস্কাৰ। আপোনাৰ শুভ নামটো? ৰূপতাতী মুংপি। আপুনি কেনে অনুভৱ কৰিছে এনেধৰণৰ বিবাহ সম্পন্ন হ'ল যি যৌতুকৰ কোনো ধৰণৰ লেনদেন কৰা দেখা নাই আমি? নাই, দেখা নাই। আকৌ ভালেই লাগিছে, এনেকুৱা বিয়াত আকৌ ক'তো দেখা নাই। আজি সেইটো কাৰণে ইয়াত কেনেকুৱা হয় চাব আহিছোঁ, আকৌ ভালেও লাগিছে। আৰু আপোনাৰ কইনাগৰাকী আপোনাৰ সম্বন্ধত কি হয়? এইটো মোৰ মাহী লাগে। আৰু আপুনি সুখীনে এনেধৰণৰ বিবাহ যি সম্পন্ন হ'ল? অঁ, হয়। এতিয়া আমি দৰাৰ মাতৃৰ কাষলৈ যাব বিচাৰিছোঁ। দৰাৰ মাতৃ ইয়াত উপস্থিত আছে, তেওঁৰ কিছু অনুভৱ জানিবলৈ প্ৰয়াস কৰিম। নমস্কাৰ। নমস্কাৰ।
আপোনাৰ শুভ নামটো জনাওকচোন। জয়মণি দলে আজি আপোনাৰ যি ল'ৰা তাৰ ইয়াত যৌতুকমুক্ত বিবাহ অনুষ্ঠিত হ'ল সন্ত ৰামপাল গোমাজৰ এই সতলোক আশ্ৰমত, আপোনাৰ কেনে লাগিছে এনেধৰণৰ অদ্ভুত পদ্ধতিয়ে যি বিবাহ সম্পন্ন হ'ল? ভালেই লাগিছে, দুইজনী মিলি আৰু কিবা যৌতুকৰ লেনদেন কৰিছেনে বাৰু আপোনালোকে? কৰা নাই, 1 টকাও ইয়াত লেনদেন কৰা দেখা নাই না? দেখা নাই। আপুনি সুখী অনুভৱ কৰিছে? অঁ, আৰু ভৱিষ্যতে আপোনাৰ কইনাঘৰৰ ফালৰ পৰা কিবা টকা পইচা আপোনালোকে দাবী কৰিব নেকি? নাই, আমি নকৰোঁ। ইতিমধ্যে দৰাৰ এই মাতৃগৰাকীয়ে জনালে যে আচলতে তেওঁলোকে কইনাঘৰৰ ফালৰ পৰা ভৱিষ্যতে কেতিয়াও টকা পইচাৰ দাবী নকৰে আৰু ইয়াত সম্পূৰ্ণ যৌতুকমুক্ত বিবাহ অনুষ্ঠিত হ'ল আৰু 17 মিনিটত এই বিবাহ সম্পন্ন হ'ল সন্ত ৰামপাল গুৰু মহাৰাজৰ ভাষাত, যাক ৰমণী পদ্ধতি বুলি কোৱা হয়। মই কিছু ইয়াত সদস্য মানে ইয়াত উপস্থিত আছে, দৰা ঘৰৰ ফালৰ পৰাই হওক বা কইনা ঘৰৰ ফালৰ পৰা ইয়াত বিভিন্ন গাঁৱৰ ব্যক্তি আছে, উপস্থিত আছে, তেওঁলোকৰ কিছু অনুভৱ জানিবলৈ প্ৰয়াস কৰিম। নমস্কাৰ ছাৰ। হয়, নমস্কাৰ। ছাৰ আপোনাৰ শুভ নামটো জনাওকচোন। শ্ৰী ৰেৱকান্ত নৰ। ছাৰ, যিহেতু আজি ইয়াত এহাল নৱদম্পতিৰ যৌতুকমুক্ত বিবাহ অনুষ্ঠিত হ'ল, আপোনালোকে গাঁৱৰ পৰা ইয়াত আহি ভাগ লৈছে, কেনে অনুভৱ কৰিছে ছাৰ এনেধৰণৰ অদ্ভুত পদ্ধতিয়ে যি বিবাহ সম্পন্ন হ'ল? হয়, দেখাত ভালেই লাগিছে, টকা পইচা কোনো এটকা খৰচ হোৱা নাই। আপুনি কি ক'ব বিচাৰে আমাৰ অসমবাসী ৰাইজক এনেধৰণৰ বিবাহ সম্পন্ন কৰি যাতে তেওঁলোকেও উপকৃত হ'ব পাৰে? হয়, যাতে আজিকালি বস্তু বাহানিৰ দাম বেছি, ঠিক তেনেকৈ এটকা এটা খৰচ নোহোৱাকৈ বিবাহ আবদ্ধ হ'ব পাৰি, সেইটো কাৰণে শুভকামনা জনাইছোঁ। ইতিমধ্যে এই শ্ৰদ্ধালুজনে জনালে তেখেতে ইয়াত সুখী অনুভৱ কৰিছে আৰু এনেধৰণৰ বিবাহ সম্পন্ন হ'ব লাগে বুলি কৈছে। আৰু এজন শ্ৰদ্ধালু কাষলৈ যাব বিচাৰিছোঁ। নমস্কাৰ ছাৰ। ছাৰ নমস্কাৰ। ছাৰ, দৰাৰ আপোনাৰ সম্বন্ধত কি হয়? মোৰ কোকালি হয়। আপুনি যিহেতু এই অদ্ভুত পদ্ধতিৰে যি বিবাহ সম্পন্ন হ'ল, ইয়াত আহি আপুনি ভাগ ল'লে, কেনে অনুভৱ কৰিছে ছাৰ? ভালেই লাগিছে, আজি সুখী ইহঁতৰ কাৰণে আজি দেখা পোৱাত সুখী লাগিছে। আৰু আপুনি আগতেও এনেকুৱা বিবাহ দেখিছেনে ক'ৰবাত যৌতুকমুক্ত বিবাহ? ক'তো দেখা নাই, কিন্তু আজি দেখাত টকা পইচাৰ কোনো লেনদেন নাই আৰু যেনেকৈ হৈছে ভাল লাগিছে আজি। আৰু ছাৰ, আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আমাৰ সমাজত যৌতুকৰ বাবে কিছুমান মহিলাক মানে গৰ্ভতে ভ্ৰূণ হত্যা কৰা আমি দেখিবলৈ পাওঁ, তেনে ক্ষেত্ৰত ছাৰ যি অদ্ভুত পদ্ধতিৰে বিবাহ সম্পন্ন হ'ল, আমাৰ সমাজৰ বাবে এটা নিশ্চয় ভাল বাৰ্তা দিব বিচাৰিছে এই নৱদম্পতিয়ে। লগতে সন্ত ৰামপাল গোমাজৰ যিমানবিলাক শিষ্য আছে প্ৰত্যেকেই এনেধৰণৰ অদ্ভুত পদ্ধতিৰে বিবাহ সম্পন্ন কৰে। এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে? খুব ভাল লাগিছে, কিন্তু টকা পইচাৰ কোনো ইটো বিচৰা নাই। আৰু আপুনি ভাবেনে প্ৰত্যেকে এনেধৰণৰ বিবাহ সম্পন্ন কৰিব লাগে বুলি? আমাৰ দেখাততো ভাল লাগিছে, কিন্তু এনেকৈ টকা পইচা কাৰোবাৰ অসুবিধা হ'ব পাৰে, এই সুবিধাবিলাক লৈ তেনেকৈতো হ'ব লাগে বুলিয়ে ভাল লাগিছে। ধন্যবাদ থাকিল ছাৰ। এতিয়া আমি আৰু এজন শ্ৰদ্ধালুৰ কাষলৈ যাব বিচাৰিছোঁ, তেখেতৰ অনুভৱ জানিব পাৰিম। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ, আপোনাৰ শুভ নামটো? মোৰ ৰাতুল দলে, মই দৰাৰ দাদা। আপুনি দৰাৰ দাদা হয়। আপোনাৰ ভাইটিৰ যি বিবাহ সম্পন্ন হ'ল, যৌতুকমুক্ত যি বিবাহ সম্পন্ন হ'ল, আপুনি কেনে অনুভৱ কৰিছে? ভাইটিয়ে যেতিয়া ঈশ্বৰৰ নামত যেতিয়া বিনা পইচাত বিয়া এখন পাতিছে, ই সুখী, মানে আমাৰো সুখী। যিটো নিয়ম কৰিছে আমিও ভালেই লাগিছে। আমি ৰামপাল মহাৰাজলৈ আমিও ইয়াৰ পৰা ভক্তি জনাইছোঁ। এনেকৈয়ে মোৰ ভাই বোৱাৰী আৰু ভাইটো ভৱিষ্যতলৈকে জীয়াই থাকিব লাগে, মিলা প্ৰীতিৰে জীৱন অংকাৰ কৰিব লাগে, জীৱন মুক্ত হ'ব লাগে। ইতিমধ্যে দৰাৰ এই ককায়েকে যি ভাষ্য আগবঢ়াইছে, সঁচাকৈ তেওঁ নথৈ আনন্দিত হৈছে। তেখেতে কৈছে যে এনেধৰণৰ বিবাহ পদ্ধতিৰে যি বিবাহ সম্পন্ন কৰিলে তেখেতৰ ভাতৃৰ লগতে মানে সকলোকে তেওঁ মানে হিয়া ভৰা সন্ত ৰামপাল গোমাজকো হিয়া ভৰা তেখেতে শুভেচ্ছা জনাইছে। আৰু আমি আৰু এজন শ্ৰদ্ধালুৰ কাষলৈ যাব বিচাৰিছোঁ, তেখেতো ইয়াত উপস্থিত আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, আপোনাৰ শুভ নামটো জনাওকচোন। মোৰ নাম বিদা সিং তেৰাং। ছাৰ, আপুনি কেনে অনুভৱ কৰিছে, যিহেতু অদ্ভুত পদ্ধতিয়ে যি আপোনালোকৰ গাঁৱৰ যি যুৱকজনৰ বিবাহ সম্পন্ন হ'ল, আপুনি কেনে অনুভৱ কৰিছে ছাৰ? মই কইনাৰ ফালৰ ককাই হয়। আপুনি কইনাৰ ককায়েক হয় ন? অঁ, কেনে হয়। অনুভৱ কৰিছে? মই প্ৰথমে তেনেকুৱা দেখা পাইছোঁ, এনেই ভালেই লাগিছোঁ বৰ্তমান, যে সিহঁতে দুয়ো মিলি ভালকৈ মিলা প্ৰীতি থাকিব লাগে আৰু যাতে যেন
মানে হাই তৰ্ক নকৰিলে হ'ল। ইতিমধ্যে কইনাৰ যিটো ককায়েক তেখেতে জনাইছে যে কইনাৰ ককায়েকে জনালে আচলতে তেওঁলোকে ভৱিষ্যতে কোনো ধৰণৰ হাই কাজিয়া নকৰাকৈ যাতে মিলা প্ৰীতিৰে জীৱন অতিবাহিত কৰিব পাৰে তাৰে কামনা কৰিছে। এতিয়া আমি দৰা ঘৰৰ ফালৰ পৰা কইনা ঘৰৰ ফালৰ পৰা যি ইয়াত এজন মুখিয়াল উপস্থিত আছে তেওঁৰ কিছু অনুভৱ জানিবলৈ প্ৰয়াস কৰিম। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ পোনপ্ৰথমে আপোনাৰ পৰিচয়টো দিয়কচোন। আজি আমাৰ বামপথাৰ বাছাৰ ফালত আমাৰ নিজৰ গাঁৱৰ ছোৱালী হয়, তেখেতে আজি বিয়া হৈছে, খুব আনন্দ ভালে পাইছোঁ। যাতে যেন তেখেতে দুয়োটাই ভাল পোৱা পুই হৈছে, তেখেতে ভালকৈ চলিলে হ'ল। সেইমতে যিজনে ছোৱালীৰ বাপেকক, তাৰ ককায়ক, তাৰ বৌক সিহঁতক মানে কিবা এটা ফুল শান্তি ক'বও নালাগে। যি দুখীয়া ৰাইজ সিহঁতৰ, তাৰ ভণ্টিহেঁতে, তাৰ ভাইহেঁতে, তাৰ শালপতীহেঁতো দুখীয়া, সেইকাৰণে সিহঁতক আজি দুয়োটাই মানে ইয়াত বিয়া হৈছে। খুব মোৰ আনন্দ ভাল পাইছোঁ। এনেকুৱা বিয়া দেখা নাই, মই আজি দেখি পাইছোঁ, খুব ভাল লাগিছে। আৰু ছাৰ আমি বিভিন্ন সময়ত দেখা পাওঁ যৌতুকৰ বাবে কিছু মহিলাক মানে নিৰ্যাতন কৰা দেখিবলৈ পাওঁ আৰু ভ্ৰূণ হত্যা কৰা আমি দৃশ্য দেখিবলৈ পাওঁ। তেনে ক্ষেত্ৰত আপুনি এজন গাঁৱৰ মুখিয়াল হিচাপে আমাৰ অসমবাসী লোকক কি বাৰ্তা দিব বিচাৰে যাতে যুৱতীসকলক যে যৌতুকৰ বাবে যি নিৰ্যাতন কৰি থকা হয় প্ৰায়, সেই ক্ষেত্ৰত আপুনি ছাৰ কি বাৰ্তা দিব বিচাৰে? মই কি বাৰ্তা দিম যে তেখেতে দুয়োটাই ভাল পাইছে, তেতিয়া মই বাৰ্তানো কি দিম। দুখীয়া যেতিয়া ৰাইজ, তেতিয়া তেখেতে দুয়োটাই ভাল পোৱাৰ পিছত বিয়া হৈছে, আমি কি নদিম। যিখিনি বিয়া হৈছিলে যে দুখীয়া ৰাইজ, এতিয়া এই তেনেকুৱা কম খৰচত বিয়া কৰাহে ভাল হৈছে, ভাল পাইছোঁ বুলি মই নিজেই দেখিছোঁ। আমাৰ যেতিয়া আমাৰ নিয়ম এটা আছিলে, আমাৰ নিয়মটো কষ্ট বেছি, টকা পইচা ধাৰ লাগে, 2-1 লাখ টকা ধাৰ লাগে। আজি কম পইচাৰ মন্দিৰত বিয়া হৈছে, মই খুব আনন্দ ভালে পাইছোঁ। ইমানেই, নমস্কাৰ। ধন্যবাদ থাকিল ছাৰ। ধন্যবাদ।